আমি আজি অলপ বান সাহায্যলৈ আগুৱাই আহিলোঁ এইখিনিতে চাওক আপোনালোকে পানী কেনেকৈ ঘৰৰ বেৰৰ ওপৰলৈকে আছে পানী এইবোৰ মানেও এইটো ৰাস্তা ইয়াতে বহুত পানী অবা বহুত ডাঙৰ পানী হৈছে এইটো ঘৰ তল যোৱা নিচিনা হৈ আছে সেই ঠাইখিনিৰ নাম কি চোৱাচোন বিকি বগলীপাৰ নে বগলীপাৰ এইখিনি ঠাইখিনিৰ নাম হৈছে বগলীপাৰ লাহৰি ঘাটৰ বগলীপাৰ এনেকুৱা ধৰণৰ অৱস্থা মানুহখিনি ফাঁচি দিব পাৰিব অলপ নোৱাৰিব দিয়ক দিয়ক বাৰু ঠিকে আছে দিয়ক দিয়ক ঠিকে আছে দিয়ক আপুনি পালে দেখাই দিয়কচোন দাঙি দিয়ক আপুনি পালে ৰিলিফ পালে আপুনি ললে পাইছে আপুনি দিলে এবাৰ ললে ঠিক আছে দিয়ক যাওক 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 বেমাৰ হৈ আছে নেকি কিবা কি হৈ আছে আপোনাৰ চুগাৰ হৈছে অলপ সেই খাদ্য পাতিটো ভালকৈ খাব দেই খুৰী বেমাৰ হ'লে ঠিক আছে দিয়ক যাওক 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 আইতাজনীৰ বেমাৰ বুলি ক'লে আমাক নমস্কাৰ এটিপকা আছাম চেনেলটোলৈকে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ কোনো NGO নহয় কোনো ধৰণৰ আমাৰ চৰকাৰ ফালৰ পৰা সাহায্য নহয় আমি নিজাববীয়াকৈ যিখিনি পাৰোঁ বন্যাতৰসকলৰ ওচৰত আমি এখন টেক থিয় হ'বৰ কাৰণে যিহেতু আমাৰ প্ৰজেক্ট অসম বন্যাতৰসকলৰ সৈতে এখন টেক এই প্ৰজেক্টৰ জৰিয়তে আমি আজি এটা কাৰ্যসূচী লৈছোঁ এই অভিযানৰ কাৰ্যসূচীত আমাৰ লগত অংশগ্ৰহণ কৰিছে সকলোকে আপোনালোকে ধন্যবাদ জ্ঞাপন কৰিব আৰু আমাৰ চেনেলটোৰ ফালৰ পৰাও সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে পেকিঙৰ কাম চলি আছে কিছু সময়ৰ পিছতে আমি বন্যাতৰসকলৰ এলেকালৈ যাম আৰু গৈ পেলাই আমি তেওঁলোকক বস্তুসমূহ বিতৰণ কৰাৰ চেষ্টা কৰিম এইখন গাড়ীতে আচলতে আমি বস্তুবিলাক লৈ আহিছিলোঁ ইয়াতে বিকি ডেকা আছে মোৰ লগত ৰাইজৰ কাৰণে কষ্ট কৰি কেনেকুৱা লাগিছে ভাল লাগিছেনে আমি গৈ উপস্থিত হৈছিলোঁ ব্ৰহ্মপুত্ৰৰ একেবাৰে গাতে লাগি থকা প্ৰবল গৰাখহনীয়া এলেকা অধীনস্থ মৰিগাঁও জিলাৰ অন্তৰ্গত তৰাবৰী গাঁৱত আমাৰ আছাম এটিপকা চেনেলৰ জৰিয়তে হাতত লোৱা প্ৰজেক্ট অসমৰ বন্যাতৰসকলৰ সৈতে এখন টেক ইয়াৰ জৰিয়তে ব্যক্তিগতভাৱে সামান্য পৰিমাণে হ'লেও বানে বিধ্বস্ত লোকসকলৰ ওচৰত থিয় দিবলৈ চেষ্টা কৰা হৈছে এইদৰে আমি দোকানৰ পৰা প্ৰয়োজনীয় বয় বস্তুবোৰ কিনি আনি সকলো সা সামগ্ৰী এপদ কৰি পেকিং কৰাত ব্যস্ত হৈ গ'লোঁ পেকিং কৰোঁতে আমাক সহায় কৰি দিছিল আমাৰ জেঠুদেউ পৰাগমণি বিকি বুবুমণি দীপাংক সমী আৰু স্থানীয় লোকসকল সকলোকে আছাম এটিপকা চেনেলটোৰ তৰফৰ পৰা শ্ৰদ্ধাৰে ধন্যবাদ জনাইছোঁ আমাৰ প্ৰজেক্ট অসম বন্যাতৰসকলৰ সৈতে এখন টেক এই প্ৰজেক্টৰ জৰিয়তে আমি চেনিমাৰী কাঠনিৰ যি তৰাবৰী বুলি কয় সেই ঠাইখিনিলৈ আমি আহিছোঁ সেই ঠাইখিনিলৈ আহি তেওঁলোকৰ ওচৰত আমি এখন টেক থিয় হ'বৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে তেওঁলোকক আমি সামান্য পৰিমাণে হ'লেও আমাৰ ফালৰ পৰা আমি নিজৰ ববীয়াকৈ আমাৰ লগত কোনো ধৰণৰ NGO নাই কোনো ধৰণৰ আমাৰ লগত চৰকাৰৰ কোনো সংগতি নাই গতিকে আমি নিজাববীয়াকৈ ব্যক্তিগতভাৱে আমি তেওঁলোকক সামান্য পৰিমাণে আমাৰ ছাইডৰ পৰা আমাৰ ফালৰ পৰা আমি তেওঁলোকক সামান্য পৰিমাণে সাহায্য প্ৰদান কৰাৰ চেষ্টা কৰিছোঁ গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি আশীৰ্বাদ বিচাৰিছোঁ আমি যাতে আগলৈ আৰু আমাৰ ডাঙৰ ডাঙৰ প্ৰজেক্টসমূহ লৈ আমি আগুৱাই যাব পাৰোঁ কাৰণে অসমৰ সমগ্ৰ অঞ্চল য'ত স্পৰ্শকাতৰ অঞ্চল সেই স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে আমি তেওঁলোকক সামান্য পৰিমাণে হ'লেও সহায় সাহসী হাত আগবঢ়াব পাৰোঁ তাৰ বাবে আমি অসমবাসীৰ ওচৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ এয়া আপোনালোকে চাব পাৰে আইডা পালে
পালে কুসুম ডেকা বন্দিতা কঁকালটো ঠিকে আছে আপোনাৰ ঠিকে আছে ন লিখিছে সেইখিনি আকৌ ইয়াতো আছে এই এইটো আপুনি আৰু এটা লৈ যাওক লওক আইতা এইটো ধৰক লৈ যাওক ভালকে ধৰি লওক ভালকে ধৰি লওক ঠিকে আছে এতিয়া এবাৰ নাচি দিয়কচোন অকণমান অলপ নাচি দিব পাৰিবনে নাচি দিয়ক অকণমান ভৰিখন জিনিলে আছে দিয়ক হ'ব দিয়ক দি থাকা আটাবোৰ দি থাকা আটাবোৰ ভিডিঅ'গ্ৰাফিক্সত ইমানখিনি কষ্ট কৰি দিয়াৰ বাবে মোৰ ভাইটি কংকনকো ধন্যবাদ জনাইছোঁ খুৰী চাঙৰ ওপৰতে আছে কিমান পানী হৈছিলে কিমান ওখ হৈছিলে অলপ থাকিল নে বহুত হৈছে নে সেই ৰিলিফ লৈ আহিলে কেনে আপুনি পালে ঠিক আছে দিয়ক ঠিক আছে আজিলৈ সমূহ অসমবাসী ৰাইজৰ ওচৰত আকৌ এনেকুৱা এটা বানপানীয়ে গৰকা অঞ্চললৈ গৈ বন্যাতৰ সকলৰ ওচৰত যাতে আমাৰ প্ৰজেক্ট অসমৰ বন্যাতৰ সকলৰ ওচৰত এখন্তেক কাৰ্যসূচী লৈ নতুন এটা প্ৰজেক্ট হাতত লৈ আমাৰ আসাম এটিপকা চেনেলটো গৈ থিয় হ'ব পাৰোঁ তাৰে আশীৰ্বাদ বিচাৰি আজিলৈ এৰিছোঁ গতিকে সকলোৱে চাই থাকক আৰু হাঁহি থাকক ভালে থাকক দুদিনীয়া জীৱন নহয় অজৰ অমৰ ধন্যবাদ